2 নং সত্ৰত আমি সমবেত হৈছোঁ। আগামী 2 অক্টোবৰত মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে আমি প্ৰত্যেক বছৰৰ দৰে এই বছৰ এটা শ্ৰমদান কৰি চাফাই অভিযান আৰম্ভ কৰিছোঁ। আজিৰ দিনটোত আমি বামাখাটা 2 নং সত্ৰক বাছি লৈছোঁ আৰু ইয়াতে আমি আমাৰ সমবেত ভক্তলো ৰাইজ আৰু উপস্থিত ৰাইজৰ পৰা আমি শ্ৰমদান বিচাৰিছোঁ আৰু সকলোৱে উৎসাহযোগে ইয়াতে অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আমাৰ মূল উদ্দেশ্যটো হ'ল স্বাস্থ্য সম্পৰ্কে সজাগতা। এইবাৰৰ আমাৰ 2024 শ্লোগানটো হ'ল স্বভাৱ স্বচ্ছতা সংকল্প স্বচ্ছতা। সেইটো উদ্দেশ্য আগত ৰাখি আমি এপক্ষজোৰা কাৰ্যসূচী চলাই যাম। ইয়াৰ মাজত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী চলাইছোঁ। চিত্ৰাংকন প্ৰতিযোগিতা, শপত অনুষ্ঠান, চাফাই অনুষ্ঠান, তাৰপিছত চাফাই কৰ্মীৰ কাৰণে কল্যাণমূলক আঁচনি, সেইখিনি কৰি উঠি আমি এই পক্ষজোৰা কাৰ্যসূচী পালন কৰিম। এই কাৰ্যসূচীৰ জৰিয়তে ৰাইজ কেনেধৰণে উপকৃত হ'ব বুলি ভাবিছে? নিশ্চয় ৰাইজ উপকৃত হ'ব। স্বাস্থ্যই আমাৰ সম্পদ। কোনো ধনৰকৈ আটাইতকৈ ডাঙৰ সম্পদ হ'ল নিজৰ স্বাস্থ্যটো। স্বাস্থ্য সম্পৰ্কে সচেতন হ'বলৈ হ'লে আমি চাফ চিকুণ থাকিবই লাগিব। আমাৰ ঘৰুৱা জীৱনৰ পৰা আৰম্ভ কৰি ব্যক্তিগত জীৱনৰ পৰা আৰম্ভ কৰি সামাজিক জীৱনত চবতে আমি স্বচ্ছ হ'ব লাগিব। আমাৰ উদ্দেশ্যটো প্ৰতিপালন কৰিবলৈ গৈ বজালী বিভিন্ন প্ৰান্তত এনেধৰণৰ সভা অনুষ্ঠিত কৰিব বা আমি প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ পৰা সহায় সহযোগ বিচাৰিছোঁ আৰু আমাৰ কেন্দ্ৰীয় অফিচৰ পৰাও এটা কাৰ্যসূচী দিয়া হৈছে। ইয়াতে স্পৰ্টছৰ পৰা আৰম্ভ কৰি অন্যান্য ডিপাৰ্টমেণ্টো অংশগ্ৰহণ কৰিব। সিহঁতৰ নিজা নিজা কাৰ্যসূচী পালন কৰিব আৰু এই কাৰ্যসূচীবিলাক আমি আমাৰ পৰ্টেলত আপলোড কৰিব লাগিব। আমি এইটো পালন কৰা আগতে কেনেকুৱা আছিল আৰু পালন কৰাৰ পিছত আমাৰ কি লক্ষ্যত উপনীত হ'লোঁ আৰু কিভাৱে ৰাইজে উপকৃত হ'ল সেইখিনি থাকিব। আৰু এটা এইবাৰ বিশেষ কৰ্মসূচী হাতত লোৱা হৈছে। আমি ব্লেক স্পট হিচাপে পঞ্চায়তবিলাকত কিছুমান ঠাই আইডেণ্টিফাই কৰিছোঁ। ব্লেক স্পটটো হ'ল লেতেৰা জেগাটো। যিটো জেগাত লেতেৰা আছে এইটো ৰাইজে চাফা কৰিব আৰু সেই জেগাত যাতে আৰু ভৱিষ্যতে লেতেৰা নহয় সেইটো সম্পৰ্কে এটা জনজাগৰণ থাকিব লাগিব। এইটো এইবাৰ কাৰ্যসূচীৰ মূল অংগ। 2 নং সত্ৰত আমি সমবেত হৈছোঁ। আগামী 2 অক্টোবৰত মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে আমি প্ৰত্যেক বছৰৰ দৰে এই বছৰ এটা শ্ৰমদান কৰি চাফাই অভিযান আৰম্ভ কৰিছোঁ। আজিৰ দিনটোত আমি বামাখাটা 2 নং সত্ৰক বাছি লৈছোঁ আৰু ইয়াতে আমি আমাৰ সমবেত ভক্তলো ৰাইজ আৰু উপস্থিত ৰাইজৰ পৰা আমি শ্ৰমদান বিচাৰিছোঁ আৰু সকলোৱে উৎসাহযোগে ইয়াতে অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আমাৰ মূল উদ্দেশ্যটো হ'ল স্বাস্থ্য সম্পৰ্কে সজাগতা। এইবাৰৰ আমাৰ 2024 শ্লোগানটো হ'ল স্বভাৱ স্বচ্ছতা সংকল্প স্বচ্ছতা। সেইটো উদ্দেশ্য আগত ৰাখি আমি এপক্ষজোৰা কাৰ্যসূচী চলাই যাম। ইয়াৰ মাজত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী চলাইছোঁ। চিত্ৰাংকন প্ৰতিযোগিতা, শপত অনুষ্ঠান, চাফাই অনুষ্ঠান, তাৰপিছত চাফাই কৰ্মীৰ কাৰণে কল্যাণমূলক আঁচনি, সেইখিনি কৰি উঠি আমি এই পক্ষজোৰা কাৰ্যসূচী পালন কৰিম। এই কাৰ্যসূচীৰ জৰিয়তে ৰাইজ কেনেধৰণে উপকৃত হ'ব বুলি ভাবিছে? নিশ্চয় ৰাইজ উপকৃত হ'ব। স্বাস্থ্যই আমাৰ সম্পদ। কোনো ধনৰকৈ আটাইতকৈ ডাঙৰ সম্পদ হ'ল নিজৰ স্বাস্থ্যটো। স্বাস্থ্য সম্পৰ্কে সচেতন হ'বলৈ হ'লে আমি চাফ চিকুণ থাকিবই লাগিব। আমাৰ ঘৰুৱা জীৱনৰ পৰা আৰম্ভ কৰি ব্যক্তিগত জীৱনৰ পৰা আৰম্ভ কৰি সামাজিক জীৱনত চবতে আমি স্বচ্ছ হ'ব লাগিব। আমাৰ উদ্দেশ্যটো প্ৰতিপালন কৰিবলৈ গৈ বজালী বিভিন্ন প্ৰান্তত এনেধৰণৰ সভা অনুষ্ঠিত কৰিব বা আমি প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ পৰা সহায় সহযোগ বিচাৰিছোঁ আৰু আমাৰ কেন্দ্ৰীয় অফিচৰ পৰাও এটা কাৰ্যসূচী দিয়া হৈছে। ইয়াতে স্পৰ্টছৰ পৰা আৰম্ভ কৰি অন্যান্য ডিপাৰ্টমেণ্টো অংশগ্ৰহণ কৰিব। সিহঁতৰ নিজা নিজা কাৰ্যসূচী পালন কৰিব আৰু এই কাৰ্যসূচীবিলাক আমি আমাৰ পৰ্টেলত আপলোড কৰিব লাগিব। আমি এইটো পালন কৰা আগতে কেনেকুৱা আছিল আৰু পালন কৰাৰ পিছত আমাৰ কি লক্ষ্যত উপনীত হ'লোঁ আৰু কিভাৱে ৰাইজে উপকৃত হ'ল সেইখিনি থাকিব। আৰু এটা এইবাৰ বিশেষ কৰ্মসূচী হাতত লোৱা হৈছে। আমি ব্লেক স্পট হিচাপে পঞ্চায়তবিলাকত কিছুমান ঠাই আইডেণ্টিফাই কৰিছোঁ। ব্লেক স্পটটো হ'ল লেতেৰা জেগাটো। যিটো জেগাত লেতেৰা আছে এইটো ৰাইজে চাফা কৰিব আৰু সেই জেগাত যাতে আৰু ভৱিষ্যতে লেতেৰা নহয় সেইটো সম্পৰ্কে এটা জনজাগৰণ থাকিব লাগিব। এইটো এইবাৰ কাৰ্যসূচীৰ মূল অংগ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।